থিয়ৰিও পঢ়োঁ আমাৰ চিন্তাখিনি লৈ সেই চিন্তাৰে আমি আগবাঢ়ি গতিকে আপোনালোকো আহিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ উপস্থিতি যথেষ্ট ভাল। আমি মোহনবাৰীৰ পৰা হাইৱেদি এটা ৰাষ্ট্ৰীয় ঘাইপথেদি এটা বাইক ৰেলীৰ মাজেৰে আহি উপস্থিত হ'লোঁ। গতিকে আশা কৰোঁ আহিবলগীয়া দিনত আমি সংগঠনৰ স্থিতি আৰু আমাৰ ডিব্ৰুগড় সমষ্টিত দৃঢ়তা বাঢ়িব আমাৰ, আৰু আমি সকলোৱে মিলি ৰাইজৰ দলৰ যিখিনি চিন্তা আছে সেইখিনি আগবাঢ়ি নিম। পঞ্চায়ত নিৰ্বাচনো সমাগত যি আপোনাৰ বিধানসভা নিৰ্বাচন এই 26ত পালেহি, আপোনাৰ ৰাইজৰ দলৰ তৰফৰ পৰা কেনেকৈ ধৰণৰ প্ৰস্তুতি চলাব ডিব্ৰুগড়ত? এইটো আমাৰ অলপ আগতে আমাৰ দলৰ সভাপতি ডাঙৰীয়াই কথাখিনি দাঙি ধৰিছে। গতিকে প্ৰস্তুতি থাকিব সংগঠনৰ সংগঠনৰ যিখিনি চিন্তাধাৰা, যেতিয়া এটা ৰাজনীতি যেতিয়া এটা নিৰ্বাচনৰ সময় আহে, নিৰ্বাচনৰ সময়ত আমি যি চিন্তাৰে আগবঢ়াম চিন্তাই দলীয় সম্পূৰ্ণ পদক্ষেপ আমি আগবঢ়াম আৰু সক্ৰিয়ভাৱে কাম কৰিম। আমি যিহেতু আমাৰ প্ৰত্যেকজন অসমীয়া মানুহৰ, প্ৰত্যেকজন অসমত থকা প্ৰত্যেকজন ভাৰতীয় মানুহৰ অধিকাৰ আছে সম্পূৰ্ণ নিজৰ অধিকাৰ লৈ জীয়াই থকা, উন্নতিৰ কথা চিন্তা কৰা, য'ত আমি পিছ পৰি গৈছোঁ। এই চিন্তাত আমি আগবাঢ়ি যাব লাগিব। আজি আমাৰ সংখ্যা আছিলে 200 জন, কিন্তু বহুতৰ চাকৰি আছে, মানে প্ৰাইভেট জব কিছুমান থাকে, বহুতে আহিব পৰা নাই। গতিকে আমাৰ এই 200 সংখ্যা আমাৰ ৰেজিষ্টাৰ হৈছে। আমাৰ দলত ডাক্তৰ ৰিক্তম বৰগোহাঁই ইতিমধ্যে যোগদান কৰিছে আৰু ৰিক্তম বৰগোহাঁইক আমি ডিব্ৰুগড় জিলাখনত এজন গুৰুত্বপূৰ্ণ লিডাৰ হিচাপে ইতিমধ্যে চিনাক্তকৰণ কৰিছোঁ আৰু ডিব্ৰুগড় বিধানসভা সমষ্টিটো তেখেতক আমি কাম কাজ কৰিবৰ কাৰণে আগবঢ়াই দিছোঁ। ডিব্ৰুগড় বিধানসভা সমষ্টিটোত আমি দেখিছোঁ যে যোৱা প্ৰায় এতিয়া 9 বছৰ হ'ল, 9 বছৰ ধৰি বিজেপিয়ে শাসন কৰিলে ইয়াৰ বানপানী সমস্যাটো, নগৰৰ বানপানী সমস্যাটো দিনক দিনে বেয়া হৈ গৈছে। ডিব্ৰুগড় নগৰ উজনি অসমৰ আচলতে প্ৰাণকেন্দ্ৰ এটা। ডিব্ৰুগড় নগৰলৈ আহিলে, নগৰখনত সোমালে জাবৰৰ দম দেখিলে লাজ লাগে। ইমান লেতেৰা পেতেৰাকে এই নগৰখন ৰাখে। বিজেপিয়ে ডিব্ৰুগড় নগৰখনৰ উন্নয়ন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ৰাস্তা পদূলিবিলাক ইমান ঠেকঠোক। ডিব্ৰুগড় নগৰৰ অৱস্থা সঁচাকৈ বেয়া। প্ৰশান্ত ফুকনে নাটক কৰি থাকে, কিন্তু কামত একো নাই। মই কালি যেতিয়া ডিব্ৰুগড়লৈ আহিলোঁ, ডিব্ৰুগড়ৰ মানুহক মই সুধিলোঁ যে আপোনালোকৰ মন্ত্ৰী পালে, আপোনালোকৰ মানুহে বৰ ফূৰ্তি চাগে। মানুহে কৈছে 6লৈকে পঢ়া মানুহ এটাক মন্ত্ৰী দিছে, কি কাম কৰিব, সেই এনে লেকচাৰ মাৰি থাকে। মই নাজানো দেই, মইতো হেৰিয়াত বেলেগকে পাইছোঁ, কি কয় এইটো আপোনাৰ ইলেকশ্যনৰ যিখন কাগজ, তাততো তেওঁ বেছি পঢ়া বুলি দেখুৱাইছে, কিন্তু এতিয়া মানুহে ইয়াত আহি কৈছে যে 6লৈকে পঢ়িছে। হয়নে নহয় মই নাজানো, কিন্তু দেই মই নাজানো, সঁচা কথা কৈ দিছোঁ, মই নাজানো। কিন্তু মানুহে কৈছে যে 6লৈকে পঢ়া মানুহজনে মন্ত্ৰী পাই কি কৰিব, এনে চেলেপু কথা কৈ জীৱনটো কটাই দিব, চবতে বিশেষজ্ঞৰ নিচিনাকে কথা কয়। ইয়ালৈ আহিয়ে গম পাইছোঁ মানুহে কৈছে যে ক্লাছ 6লৈকে পঢ়িছে। কি কাম কৰিব কওকচোন? মই অলপ আগতে যিহেতু কালি প্ৰশান্ত ফুকনে কৈছে যে আলুৰ দাম 27 টকা, মই অলপ আগতে কাগজখন মই আপোনালোকক দেখুৱাই দিওঁ। অলপ আগতে ইয়াত সোমোৱাৰ আগতে আপোনালোকৰ ইয়াত ডিব্ৰুগড়ত চৌকিডিঙিত বন্তিতা বুলি এখন দোকানত আলু কিনিছিলোঁ। নতুন আলু কিনিছোঁ 1 কেজি 30 টকা লৈছে, আৰু পুৰণা আলু 1 কেজি কিনিছোঁ 40 টকা লৈছে। তো এতিয়া প্ৰশান্ত ফুকন সদায় মিছা কথা কৈ, এনে ভচহু কথা কৈ, ভচহু হয়নে নহয় মানুহজন আপোনালোকে দেখিছেনে নাই? অকল ভচহু কথা কৈ চলি আছেনে নাই বাৰু? তেওঁতো ডিব্ৰুগড়ৰ মানুহে মিছকল MLA বুলি কয়, হয়নে নহয়? তেওঁ মিছকল MLA বুলি কয়, হয়নে নহয় কওক আপোনালোকে? প্ৰশান্ত ফুকনে যোৱা কিমান দিন ধৰি এনেকুৱা ভচহু কথা কৈ ডিব্ৰুগড়ৰ নিচিনা এখন অত্যন্ত সংস্কৃতিবান, অত্যন্ত শিক্ষিত মানুহৰ জাগাত প্ৰশান্ত ফুকনৰ নিচিনা ভচহু মানুহ এজনে ইমান দিন শাসন কৰি গোটেই ডিব্ৰুগড়খনক একেবাৰে নৈৰাজ্যত পৰিণত কৰি দিলে। এক টোপাল বৰষুণ হ'লে, 5 মিনিট বৰষুণ হ'লে ডিব্ৰুগড় নগৰখন ডুবি যায়। ইয়াৰ ড্ৰেইনেজৰ কাৰণে 170 কোটি টকা আহিছিলে বুলি কৈছিলে, এইটো ক'ত গ'ল কোনেও গম নাপায়। এতিয়া আপোনাৰ ব্ৰহ্মপুত্ৰ নদীখনে ডিব্ৰুগড়খন চিঙু কৰি আছে। কিবা ব্যৱস্থা ল'ব পাৰিছেনে? কোনো পাৰ্মানেণ্ট কোনো ব্যৱস্থা ল'ব পৰা নাই। আজি পিঁয়াজৰ দাম আপোনালোকে দেখিছে যে 60 টকা, পিঁয়াজ 1 কেজি কিনিছোঁ 60 টকা, আলু 1 কেজি কিনিছোঁ 40 টকা আৰু 30 টকা, নতুনত 30 টকা আৰু পুৰণাত 40 টকা। 1 কেজি আলুৰ দাম যদি 30 টকা হয়, মই 40 টকাটো বাদেই দিলোঁ, 1 কেজি আলুৰ দাম যদি 30 টকা হয়, এইটো মূল্যবৃদ্ধি কমা বুলি কয় নেকি? তেওঁলোকে 2 নম্বৰী চিণ্ডিকেটৰ টকা পাইছে কাৰণে তেওঁলোকে সেইটো 30 টকাটো আলুটোক তেওঁলোকে কম দাম বুলি ক'ব। আজি প্ৰশান্ত ফুকনে 2 নম্বৰী আলু পাইছে কাৰণে
2 নম্বৰে টকা পইচাৰ কাৰণে, চিণ্ডিকেটৰ টকা পইচাৰ কাৰণে এইটো কৈছে। অসমৰ মানুহৰতো মইতো দেখিছোঁ চাকৰিয়ালৰ অৱস্থা অত্যন্ত বেয়া। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিজেপিক চাকৰিয়ালে ভোট নিদিয়ে। কেলে চাকৰিয়ালে ভোট দিব? কাৰণ চাকৰিয়াল মানুহবিলাক জনা শুনা মানুহ, তেওঁলোকে চৰকাৰৰ গতিটো গম পাই থাকে। দেখিছে যে এই চৰকাৰখন সঁচাকৈ জনগণক লুণ্ঠন কৰা চৰকাৰ। এই চৰকাৰৰ কোনো শিক্ষিত মানুহে ভোট দিয়া উচিত নহয়, জনা শুনা মানুহে ভোট দিয়া উচিত। লুৰিণজ্যোতি গগৈয়ে কৈছে অখিল গগৈয়ে মাৰ্ক্সবাদী আৰু আমি জাতিয়তাবাদী, এইটো কি ক'ব আপুনি? মইতো ভাবোঁ যে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ এওঁলোক একেলগ হোৱা দৰকাৰ। মই য'তেই গাঁৱলৈ যাওঁ তাতে মোক কয়, ঐ অখিল তই লুৰিণৰ লগত একলগ নহওঁ কিয়? এনেকে বুলি মোক চব মানুহবিলাকে দম দিয়ে, গালি পাৰে। সেইকাৰণে মই নিজে প্ৰস্তাৱ দিছিলোঁ, লুৰিণক দিছিলোঁ, জাতীয় পৰিষদক দিছিলোঁ, আমি আটাইবিলাক একলগ হৈ যাওঁ। মই নিজে প্ৰস্তাৱ দিছিলোঁ, লুৰিণ নতুন পাৰ্টিটোৰ প্ৰেচিডেণ্ট তই হবি। মই এনেকে প্ৰস্তাৱ দিছিলোঁ। পৃথিৱীৰ কোনোবা লিডাৰে এনেকে প্ৰস্তাৱ দিয়া লিডাৰ কোনোবা জন্ম হৈছে নেকি? যে মই নিজে সভাপতি, মই নিজে কৈছোঁ যে মই সদস্য হৈ থাকিম, লুৰিণজ্যোতি গগৈ সভাপতি হওক, এনেকে বুলি প্ৰস্তাৱ দিছোঁ। কিন্তু এতিয়া তেওঁলোকে হ'ব খোজা নাই, তেওঁলোকে চুলচেৰা বিশ্লেষণ কিছুমান কৰি আছে। বাংলা ভাষাত চুলচেৰা বিশ্লেষণ বুলি কয়। চুলিডালৰ নিচিনাকে একদম সৰু সৰু খুঁটি নাতিবিলাক উলিয়াই আছে। এইবিলাক উলিয়াই থাকি লাভ নাই। আমি যদি লগ হওঁ গোটেই উজনি অসমত ধুমুহাৰ সৃষ্টি হৈ যাব। লুৰিণ আৰু অখিল যদি লগ হয় উজনি অসমত ধুমুহাৰ সৃষ্টি হ'ব। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যদি একলগ হয়, একত্ৰীকৰণ হয়, ধুমুহাৰ সৃষ্টি হ'ব। আৰু একেটা সময়তে মই কৈ দিব খুজিছোঁ, আপোনালোকক জনাব খুজিছোঁ যে কালি কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই, ৰাজ্যিক সভাপতি ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াই কৈছে যে অখিল গগৈয়ে আমাক বিজেপিৰ নিচিনাকে গালি পাৰি আছে। মই বিজেপিৰ নিচিনাকে একো গালি পৰা নাই। মই কংগ্ৰেছ দলক কৈছোঁ যে তোমালোকে কোৱা যে বিজেপিৰ বিৰুদ্ধে একলগ হ'ব লাগে, কিন্তু উপ নিৰ্বাচনত তোমালোকে অকলে খেলা। আকৌ ক'লা যে এতিয়া পঞ্চায়ত নিৰ্বাচনত অকলে খেলে। যদি উপ নিৰ্বাচনতো অকলে খেলা, পঞ্চায়ত নিৰ্বাচনতো একেলগ খেলা, আৰু তোমালোকে যদি MP ইলেকশ্যনতো 14টা সমষ্টিৰ ভিতৰত এটাহে লোকক এৰি দিয়া, 13টাতে তোমালোকে অকলে খেলিব খোজা, তেতিয়াহ'লে তোমালোকে কেনেকে ধৰণে কি ধৰণৰ ঐক্যবদ্ধতাৰে কেনেকে বিজেপিক হৰুৱাম বুলি ভাবিছা? বিজেপিক যদি হৰুৱাব লাগে মূল মন্ত্ৰটো একতা হয় নে নহয় আপোনালোকে কওক। যিকোনো ৰুলিং পাৰ্টি এটাক যদি সঁচাকে হৰুৱাব লাগে মূল মন্ত্ৰটো সঁচাকে আপোনালোকে কওক যে একতা, বিৰোধীবিলাকৰ একতা হয় নে নহয়। আৰু একতা 2026ৰ কাৰণে যদি এক হ'ব লাগে তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত একেলগে ইলেকশ্যন খেলিব লাগিব নে নাই? গতিকে মূল কথাটোৰ জবাব দিয়ক। কংগ্ৰেছ দলে মূল কথাটোৰ উত্তৰ দিয়ক যে আপোনালোকে উপ নিৰ্বাচনত বেলেগকে খেলিলে, অকলে খেলিলে, আপোনালোক হাৰিলে। পঞ্চায়ত নিৰ্বাচনত এতিয়া আকৌ আপোনালোকে বেলেগকে খেলিম বুলি কৈছে, তেতিয়াহ'লে আকৌ আমাৰ মাজত একতাটো আকৌ ভংগ নহ'বনে? সেইকাৰণে বাৰম্বাৰ মই এটাই কথা কৈছোঁ যে মূল কথাটো হ'ল কংগ্ৰেছ দলে ক'ব লাগে যে 2026ৰ বিধানসভা নিৰ্বাচনত বিজেপিক হৰুৱাবলৈ তেওঁলোকৰ মন আছে নে নাই। যদি মন আছে তেতিয়াহ'লে আমি সকলোৱে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিব লাগে। মই পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিবলৈ কোৱাটো কি বিজেপিক সমৰ্থন কৰাটো বুজাব নেকি? আপোনালোকে নিজে কওকচোন। আজি যদি এটা ডেফিনেটলি এয়া প্ৰস্তুতি, আৰু কাৰণ আজি আমাৰ কাৰণে ৰাইজৰ দলৰ বাবে ডিব্ৰুগড়ত এটা গুৰুত্বপূৰ্ণ দিন, কাৰণ অখিল গগৈ উপস্থিত আছে আৰু তেখেতৰ নেতৃত্বত আৰু আমাৰ ইয়াত বৰ্তমান যিজন আমি কেণ্ডিডেট প্ৰজেক্ট কৰিছোঁ ডক্টৰ ৰিক্তম বৰগোহাঁই, আৰু তাৰ লগতে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টো আছে পদুম পুনা বৰুৱা, আৰু গোটেই টীম সকলোৱে মিলি আজি আমি যিটো যোগদান কাৰ্যসূচী দেখিছোঁ, য'ত আমি দেখিছোঁ যে বিভিন্ন দলৰ পৰাও যিখিনি মানুহ অসন্তুষ্ট তেখেতসকল আহি জইন কৰিছে। গতিকে এইটো এটা অতি শুভ চাইন, আৰু যাৰ দেশ প্ৰেম আছে, যাৰ জাতি প্ৰেম আছে, সেই মানুহখিনিয়ে উপলব্ধি কৰিছে। আৰু এতিয়াৰ পৰা যদি আমাৰ প্ৰপাৰ প্লেনিং হয় তেতিয়াহ'লে ডেফিনেটলি আমি খুব সুন্দৰ ফল আশা কৰিব পাৰিম দেশৰ উন্নতিৰ হকে। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 94357
970133 9707967 285